এয়া হৈছে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু। তেখেতে আমাক নিজেই চিনাকি কৰি দিছিল। এয়া হেনো তেখেতৰ বন্ধু, কলিকতাৰ পৰা আহিছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে মাজুলীত হৈ আছে অসম ভাওনা সমাৰোহ, মানে আউনীআটী সত্ৰত হৈ আছে। আৰু সেই ভাওনা সমাৰোহৰে উদ্বোধনী অনুষ্ঠানত প্ৰায় 15-16 হাজাৰ আয়তীয়ে পৰিৱেশন কৰিছিল দিহানাম। আৰু সেই দিহানামত ভাগ ল'বলৈ ময়ো গৈছিলোঁ। আৰু মই গৈ এইদৰে তাত ভাগ ল'বলৈ পাই নিজকে ধন্য মানিছিলোঁ। মই তিনিচুকীয়াৰ পৰা গৈ নিমাতী ঘাটত উপস্থিত হৈছিলোঁগৈ। মই গৈছিলোঁ মোৰ ভণ্টিহঁতৰ লগত, মানে যোৰহাটৰ দলটোৰ লগত মই যোগাযোগ কৰি তেওঁলোকৰ লগৰে এগৰাকী হৈ গৈছিলোঁ। আৰু এইদৰে আমি নিমাতী ঘাট পাইছিলোঁগৈ। নিমাতী ঘাটত সেইদিনা পৰিৱেশটো খুবেই মনোমোহা আছিল, কিয়নো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলে আহি মাজুলীলৈ যাবৰ বাবে ইয়াত অপেক্ষা কৰি আছিল। মানে আমি বহুত মহিলা লগ পাইছিলোঁ, খুবেই ভাল লাগিছিলে। আৰু বাকীসকলে বহুতেই হয়তো বগীবিল হৈ গৈছে, কিন্তু মাজুলীৰ নিমাতী ঘাট হৈ যোৱা মহিলা আমি বেছি পাইছিলোঁ। আমি যেনে তেনে গৈ এইদৰে নদী ঘাটত উপস্থিত হৈ নাৱত উঠি লৈছিলোঁ। আমি কোনোদিন অকলশৰীয়াকৈ এইদৰে নাৱত যাত্ৰা কৰা নাই, যিহেতু আমি সৰুতেই গৈছোঁ। পৰিয়ালৰ ডাঙৰসকলে আমাক সহায় কৰিছিল, কিন্তু এইবাৰ আমি নিজে নিজে টিকট কৰিলোঁ আৰু নিজে নিজে মানে যিখিনি কৰিব লাগে কৰি আমি নাৱত উঠিলোঁ। অলপ ভয়ো লাগিছিল, যিহেতু নাৱত আমাৰ তেনেকৈ উঠা নহয়। আৰু এইদৰে আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাওখন আগবাঢ়িছিলে। দূৰত সেয়া ইকো কেম্প, নিমাতী ঘাটত আছে এটি ইকো কেম্প। মই কিন্তু গৈ পোৱা নাই। আমাৰ লগৰে ভণ্টি এগৰাকীয়ে কৈছিল তেওঁ হেনো 2-3বাৰ গৈছে। খুব ভাল লগা পৰিৱেশ বোলে তাত। আপোনালোকেও যদি ওচৰে পাজৰে আছে এবাৰ গৈ চাই আহিব পাৰিব। মোৰ কেমেৰাটো অলপ কঁপিছে, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। আৰু আমাৰ নাওখন এয়া গৈ নদীৰ বুকু পাইছেগৈ। আৰু এতিয়া কি হৈছে, বালিচৰ পৰিছে, মানে ঠায়ে ঠায়ে পানী শুকাই গৈছে, সেয়েহে ঘাটটো বোলে সলাই দিছে। আৰু এয়া হৈছে নাৱৰ ভিতৰৰ পৰিৱেশ। সকলো ফালে কেৱল মহিলা মহিলা আৰু মহিলা। ইমান ভাল লগা পৰিৱেশ, মানে কি ক'ব আৰু। এনেকুৱা এটা পৰিৱেশত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। আমাৰ নাওখন গৈ এয়া কমলাবাৰী ঘাট পাইছেগৈ। কমলাবাৰী ঘাটত কাষ পোৱাৰ লগে লগে এই ইফালৰ নাৱৰীয়াৰ মানে কি বুলি নাজানো আৰু, কিন্তু ৰাইজে সহায় কৰি দিছে নাওখন কাষ চপোৱাত। আৰু তেওঁলোকে কাষ চপোৱাৰ লগে লগে নাওখন এই যে ৰখাই থৈছে, এইখিনি সম্ভৱ মাটিৰ লগত সংযোগ কৰি ভালদৰে শিকলিৰে বান্ধি থয় আৰু তাতে নাওখন লগাই দিয়ে। আৰু আমি গৈ তাতে এখন গাড়ী ভাড়া কৰি ল'লোঁ। ভাড়া কৰা গাড়ীখনেৰে আমি এইদৰে নলখাগৰিৰ মাজে মাজে আগবাঢ়িলোঁ আউনীআটী সত্ৰৰ অভিমুখে।
দুজনা গুৰু ৰমণী কাঞ্চন সংযোগে উদ্ধাৰিলা নৰলোক আমি সেইদিনা সত্ৰৰ ওচৰৰ গাঁও এখনৰে এঘৰ মানুহত যোগে আকৌ সত্ৰলৈ ৰাম আহিলোঁ। ৰাম শংকৰ পূজ মাধৱ চন্দ্ৰ ভৈৰন্ত উদিত ভৈৰন্ত উদিত জগতত নাম ধৰ্ম কৰিলা হে ৰাম শংকৰ পূজ মাধৱ চন্দ্ৰ ভৈৰন্ত উদিত ভৈৰন্ত উদিত জগতত নাম ধৰ্ম কৰিলা বিদিত শংকৰে সহালে মাতি মাধৱে মোয়ালে মাধৱে মোয়ালে ৰাম নামৰ গুটি দিছি জগতে বিৰালে হে ৰাম শংকৰ পূজ মাধৱ চন্দ্ৰ ভৈৰন্ত উদিত ভৈৰন্ত উদিত জগতত নাম ধৰ্ম কৰিলা বিদিত হে ৰাম শংকৰে খান্দিলে হৰি নামৰে পুখুৰী নামৰে পুখুৰী মাধৱে ভকতি বিঘৰুলে কাৰি হে ৰাম শংকৰ পূজ মাধৱ চন্দ্ৰ ভৈৰন্ত উদিত ভৈৰন্ত উদিত জগতত নাম ধৰ্ম কৰিলা বিদিত সেয়াই ভকত হৈছে হে ৰাম ৰাম ব্ৰহ্মাৰ বাঞ্ছনী যিটো কলি যুগে নৰ তনু পাইলো আমি ভাৰত বৰিষে কৃষ্ণ হে ৰাম আৰু পাইলো হৰি নাম দুজনা গুৰুৰ দান ও গুৱা খবে পৰম হৰিকে গুৰুৰ বচন শুনা সৰ্বজন কৃষ্ণ ও কলি যুগে লোৱা নাম জয় গোবিন্দ গোবিন্দ ৰাম গুৰুৰ বচন শুনা সৰ্বজন কলি যুগে লোৱা নাম জয় গোবিন্দ গোবিন্দ ৰাম ভকতে তা যুগে ধ্যান যজ্ঞ কৰে দ্বাপৰত কৰে পূজা জয় গোবিন্দ সক্ষম হৈছে সেয়াই বহুত ডাঙৰ কথা। আৰু এইগৰাকী হৈছোঁ মই, একেবাৰে অসমীয়া বোৱাৰী, একেবাৰে অসমীয়া সাজত। শেষত এয়া দিহানাম স্থলীৰ পৰা সকলোৱে ঘৰমুৱা হৈছে। আমিও এয়া আকৌ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু সকলোৰে এই পৰিৱেশ চাই সঁচাকৈয়ে মুগ্ধ হ'লোঁ। মোৰ কিন্তু ভিডিঅ'টো অলপ কঁপিলে, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। একেবাৰে ভক্তিৰ সাগৰে বৈ গ'ল এয়া মণিকাঞ্চন ৰংগমঞ্চ। আৰু এইদৰেই আমি আকৌ নদীৰ ঘাটলৈ বুলি আগবাঢ়িলোঁ। আমাৰ কিন্তু বহুতখিনি কষ্ট হ'ল আগবাঢ়ি ঘাটলৈ আহোঁতে। আমি বহুত দূৰ খোজকাঢ়িবলগীয়া হ'ল,
কি একো নাই, কিন্তু ইমান এটা ডাঙৰ যে অনুষ্ঠানত ভাগ ল'বলৈ পালোঁ, সেয়াই হৈছে আমাৰ বাবে ডাঙৰ সৌভাগ্য। আৰু য'ত ভগৱান আছে তাত কষ্ট বেছি নহয় বা ভগৱান সহায় কৰে বুলি কয়, আমাৰো সেইটোৱে হ'ল। আমি প্ৰায় ৩-৪ কিলোমিটাৰ খোজকাঢ়ি আহি এগৰাকী মানুহক লগ পালোঁ। তেখেতে আমাক বহুত কষ্টৰে ঘাটত আগবঢ়াই থৈ আমাক এই পাৰে নিমাতী ঘাটত পোৱাৰ সৌভাগ্য কৰি দিলে, সুবিধা দিলে। আৰু এয়া আমি ৫গৰাকী লগ হৈ মাজুলীলৈ গৈছিলোঁ। সেই ৫গৰাকীৰ চিনস্বৰূপে এখনি ফটো মাৰি থলোঁ। বহুত বহুত ধন্যবাদ।